My dear student, welcome to Gurukul 360 YouTube channel. মোৰ নাম আনাৰুল ইছলাম, চেণ্টাৰ হেড। মই এটা সিৰিজ বিগিন কৰিবলৈ গৈছোঁ, সেইটো হৈছে প্ৰিভিয়াছ চেপ্টাৰ ৱাইজ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। আৰু তোমালোকে থাম্বনেইল দেখা পেলাই নিশ্চয় গমেই পাই গৈছে যে এইটো মেইনলি ডিজাইন ফৰ ড্ৰপাৰ বেচ ষ্টুডেণ্ট। এটা বস্তু মনত ৰাখিবা কি আমি যিমানেই ক্লাছৰুমত প্ৰেক্টিছ নকৰোঁ কিয়নো বা যিমানেই আমি কণ্টেণ্ট ষ্টাডি নকৰোঁ কিয়নো আমি যদি ভালকৈ কুৱেশ্যনবিলাক প্ৰেক্টিছ নকৰোঁ বা এটলিষ্ট আমি প্ৰিভিয়াছ ইয়েৰত মেডিকেল বা ইঞ্জিনিয়াৰিং টেষ্টত কিমান আমাৰ কুৱেশ্যন আহিছে বা কিমান কোনখিনি কনচেপ্টৰ পৰা কুৱেশ্যন বেছিকৈ আহিছে সেইবিলাক বস্তু যে আমি ভালকৈ প্ৰেক্টিছ নাৰাখোঁ, এটলিষ্ট আমি আইডিয়া এটা নাপাওঁ যে কোনখিনি চেপ্টাৰৰ পৰা কিমান কুৱেশ্যন অহাৰ এটা প্ৰবেবিলিটি আছে। তো এইটো মেইনলি ভিডিঅ'জত আমি কি কৰিম, এই চিৰিজৰ থ্ৰুত আমি গম পাম যে মই প্ৰত্যেকটো চেপ্টাৰ ৱাইজত মানে প্ৰিভিয়াছ আমাৰ কিমান কুৱেশ্যন আহিছে আৰু তাৰ পৰা এটা আমি এনালাইজ কৰিব পাৰিম যে আমাৰ কোনটো চেপ্টাৰৰ পৰা কিমান কুৱেশ্যন অহাৰ এটা প্ৰবেবিলিটি আছে। তো এই চিৰিজটো তোমালোকে ভালকৈ কানেক্ট থাকিবা আৰু ৰেগুলাৰ বেচিছ মই চেষ্টা কৰিম যে ভিডিঅ'ছখিনি ভালকৈ আপলোড কৰিব মানে যাতে আপলোড কৰিব পৰা যায়। এটা বস্তু কি যে আমি হয়তো ষ্টাডি কৰোঁ কিন্তু এটা প্ৰপাৰ ৱেট নকৰোঁ। এটা আছে যে আমি যিমানেই আমি প্ৰেক্টিছ নকৰোঁ কিয়নো এক্সামছ আমি দিবই লাগিব আৰু এক্সামছ আমি দিয়াৰ আগত আমি নিজকে ফুল্লি ইকুইপড কৰিব লাগিব। সেইটো কাৰণে আমি গম পাব লাগে যে কিমানটা চেপ্টাৰ আমাৰ NCERT টেক্সট বুকত আছে ৰিগাৰ্ডিং ফিজিক্স বা অন্য মানে হেৰিবিলাক কেমেষ্ট্ৰি হওক বা বায়'লজি বা মেথামেটিক্স। তো আমি চাবলৈ যে কিমানটা চেপ্টাৰ আছে আৰু প্ৰত্যেকটো চেপ্টাৰ বা কিমান কুৱেশ্যন অহাৰ এটা প্ৰবেবিলিটি আছে। তো তাৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু সেইটো কাৰণে এই চিৰিজত ভালকৈ মনোযোগ দিবা। প্ৰথম হৈছে কি আমি যেনেকৈ ধৰ এটা কুৱেশ্যন আমি দেখা পালোঁ তো এক্সামত আমি কি হৈ যায় পেনিক হৈ যাওঁ। পেনিক হোৱাৰ কি কণ্ডিশ্যন আহে, তাত এটা প্ৰব্লেম আহি যায় কি যে আমি কুৱেশ্যনটো দেখা পোৱা হ'লে আমি ভালকৈ তাত কেনেকৈ আমি ছল্ভ কৰিম, তাত কি কি বস্তু আছে, কেনেকুৱা লেংগুৱেজ আছে, আমি কণ্টেক্সটো বুজি পালোঁ নে নাই, সেই তেনেকুৱা এটা বস্তু আমি ভালকৈ ষ্ট্ৰেটেজি নবনাই পেলাই কি কৰিম, ডাইৰেক্টলি কুৱেশ্যন আমি জাম্প কৰি দিওঁ আৰু জাম্প কৰি দিয়াৰ লগে লগে কি হয় তাত প্ৰব্লেমটো এগেইন হয়। কেতিয়াবা আমি কুৱেশ্যনটো ছল্ভ কৰিব পাৰোঁ আৰু মেক্সিমাম কুৱেশ্যন আমাৰ কি হয় আনএটেম্পটেড বা কৰিছোঁ যদি কিবা কাৰণত ভুল হৈ থাকি যায়। তো সেইটো কাৰণে আমি অলপ ষ্ট্ৰেটেজি মেইনটেইন কৰিব লাগিব, আমি প্ৰেক্টিছবিলাক আগবঢ়াব লাগিব। তো তোমালোকে থাম্বনেইলৰ পৰা এটা নিশ্চয় গমেই পাই গৈছে যে আমি গ্ৰেভিটেশ্যন চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰিম আৰু এইটো ইনিচিয়েল ভিডিঅ' আৰু ইয়াৰ পৰা আমাৰ বহুতখিনি ভিডিঅ'জ আমাৰ কামিং ডেজত আহি থাকিব। তো এইটো আমি মেইনলি গ্ৰেভিটেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ প্ৰথমতে। তো ইয়াত এটা কুৱেশ্যন আহিলে যেনেকৈ এ বডি weighs 48 Newton on the surface of the earth, the gravitational force experienced by the body due to earth at a height equal to 1/3 the radius of the earth its surface. তো প্ৰথম কথা হৈছে আমি কনটেক্সটটো বুজি পাব লাগিব যে কি দিয়া আছে। তো প্ৰথম আমি চাবলৈ যে ফাৰ্ষ্ট কি দি আছে, এ বডি weighs 48 Newton on the surface of the earth. ফৰ এক্সাম্পল যদি মই এটা আমি ধৰি লওঁ দিছ ইজ আৰ আৰ্থ, ধৰি ললোঁ এইটো আমাৰ আৰ্থ, ইয়াৰ আমাৰ সাৰফেস, ইয়াত এটা অবজেক্ট লেটছ এজিউম এম মাছৰ মই অবজেক্ট এটা ৰাখিলোঁ। তো সাৰফেসত ইয়াৰ ৱেইট কিমান দি আছে 48 নিউটন। তো ইয়াৰ ৱেইট আমাৰ কিমান দি আছে ইয়াত W ইকুৱেল 48 নিউটন। অ'কে, তাৰপিছত আমাৰ কি আছে, দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই দ্য বডি ডিউ টু দ্য আৰ্থ এট এ হাইট ইকুৱেল টু 1/3। ডেট মিনছ এই অবজেক্টটো আমাৰ কি কৰা হৈছে সাৰফেসৰ পৰা শিফ্ট কৰা হৈছে। লেটছ এজিউম এটা হাইটত আমি শিফ্ট কৰিলোঁ, ইয়াত আমি এম মাছৰ অবজেক্টত লৈ গ'লোঁ, হাইটটো আমাৰ কিমান দি আছে ইয়াত 1/3 of the radius of earth. That means 1/3, sorry, it's equal 1/3 into earth. তো এই প্ৰথম এইখিনি আমাৰ বস্তু দিয়া আছে যে গিভেন W at surface 48 নিউটন। এটা কুৱেশ্যনটো হৈছে কি যে আমি এই হাইটত ওপৰত লৈ গ'লে অবজেক্টটোৰ ৱেইটত কি ভেৰিয়েশ্যন আহিব। এইটো কুৱেশ্যনটো দেখা পাই পেলাই এটা গমেই পাই গৈছে যে কোনটো কনচেপ্টৰ পৰা আহিছে আৰু সেইটো হৈছে তোমালোকে যদি ভালকৈ গ্ৰেভিটেশ্যন চেপ্টাৰটো ষ্টাডি কৰিছা, যি ভেৰিয়েশ্যন মানে যি কি ফেক্টৰৰ ওপৰত ভেৰি কৰে তাৰ পৰা এই কুৱেশ্যনটো আহিছে। তাত আমি পাইছিলোঁ যে যি কোনকেইটা ফেক্টৰ, যেনে অবজেক্ট এটা আমি আৰ্থৰ ছাৰ্ফেচৰ পৰা আমি ওপৰত লৈ গ'লোঁ বা আমি ডেপথত আহিলোঁ বা ৰোটেশ্যনত কেনেকৈ ইম্পেক্ট কৰা, এই কুৱেশ্যন আমাৰ কোনখিনি পাইছে যে আমাৰ এম মাছ যিটো অবজেক্টটো আছিলে হাইটৰ মানে ছাৰ্ফেচৰ পৰা এটা এইচ হাইট আমি ওপৰত লৈ যোৱাটো, তাত আমি গম পাইছিলোঁ। তো সেই কনচেপ্টত আমি বুজি পাইছিলোঁ কি যে আমি এম মাছৰ অবজেক্ট এটা যদি আমি হাইট যিকোনো ওপৰত লৈ যাওঁ লাহে লাহে কি কৰে, জিটো ডিক্ৰিজ কৰে। কি কৰে, জিটো ডিক্ৰিজ কৰে। আৰু আমাৰ ৱেইটৰ যিটো ফৰ্মুলা
আমি আগৰ পৰা জানো w ইকুৱেল কি আছিলে m ইনটু g ইয়াৰ পৰা আমি গম পালো কি যে আমাৰ g যদি ডিক্ৰিজ কৰে দ্যাট মিন্স আমাৰ কি যে ওয়েটটো কি কৰিব ডিক্ৰিজ কৰিব হয়নে তেৰ আমি অপচনত যদি আমি চাবলৈ যাও 32 নিউটন 36 নিউটন 16 27 তো 48 নিউটন দি আছে দ্যাট মিন্স গুটিকেটা তলতি আছে বাট আমি এটা একুৰেটলি চাব লাগিব যে একচুয়াল কোনটো অপচন আমাৰ ম্যাচ কৰে কোশ্চেন একেবাৰে ইজি তো আমাৰ প্ৰথম কথা হৈছে কি এট সাৰফেস আমাৰ গ্ৰেভিটেশনাল ফিল্ডৰ যেটো ফৰ্মুলাটো আহে g সাৰফেস gm by r square again যদি আমি চাও at height h এটা আমাৰ ফৰ্মুলাটা আহি যায় কি gm by r plus h whole square আমাৰ কোৱেশ্চনটো ইয়াতে সলভ হৈ যাব এতিয়া gm by r plus h আমাৰ কি আছে 1/3 of the r তাৰমানে r/3 হল গতিকে আমাৰ এটা বাকি কিনে আছে আমাৰ ক্যালকুলেশন পান তো এখানে আই গল আমাৰ 3r plus r g at h আমার কি হয়ে গেল 4r/3 gm by 4r/3 গতি এটা আমি পাই গলো সারফেসত আমাৰ কি আছিল gm by r square and at height h 1/3 of the r আমাৰ কি পাই গলো gm by 4r/3 বা এটা যদি আমি অলপ ভালকে লিখো then g at height h it will become 3gm by r এটা আমি দুটা কম্পেয়ার কৰিলো g at surface by g8 height gm by r square into এটা আমাৰ ওপৰত গুছি গল সরি স্কয়ার আছে তো ভুল কৰিছো স্কয়ার this will be square this will be square therefore এটা হৈ যাব আমাৰ 9 তলত আহি যাব আমাৰ কিমান 16 r square correct 16 r square তো ওপৰত আমাৰ 9 gm এটা ঠিকই আছে gm by r square ওপৰত গৈছে 16 r square by 9 gm so gm cancel out r square cancel out that means so এটা আমি চাবলৈ গল আমাৰ কি থাকি গল r square 16 by 9 g at surface g8 height 16 by আমাৰ কিমান আহি গল 9 that means g at surface by g at height 16 by 9 therefore 9 g at surface equal to 16 g at height দুফালে যদি আমি m এটা লগাই দিও then m g at surface 9 into আহি যাব এফালে 16 m g at height আমাৰ কোনটো লাগে এটো লাগে ওয়েট আমাৰ আহি যাব m g h টো যদি আমি এফালে লৈ যাও m g height h on then আমাৰ আহি গল কি 9 m g by 16 therefore it will weight at height h এটা আমাৰ সারফেসত weight 9 into 48 আহি গল divided by 16 এটা যদি তোমালোকে ক্যালকুলেট কৰা it will come weight at height equal 27 newton come over তবে চাওলো অপশন কি কি আছিল অপশন আছিল কিমান 32 নিউটন 36 নিউটন 16 27 দেন অপশন ডি will correct একেবাৰে ইজি আছিল তো তোমালোকে কিবাৰ কোশ্চেনটো দেখা লগালে কি কল প্ৰ্যাকটিসটো ভালকে কৰি লবা আৰু কি কি পইণ্টস তাত দিয়া আছে সেইখিনি পইণ্টস কি যদি তোমালোকে আইডেন্টিফাই কৰিলে এনেকৈ আমি ধুনীয়াকৈ কোশ্চেনবিলাক আমি সলভ কৰিব পাৰিম নাও আমি বেলেগ এটা কোশ্চেনলৈ মুভ কৰো কোশ্চেনটো the radius of a Martian orbit around the sun is about 4 times the radius of the orbit of Mercury. The Martian year is 687 Earth days. Then, which of the following is length of 1 year on Mercury? ইয়াত চাব লাগিব কি আমাৰ কি অপশন এগেইন মই কি কৈছো যে তাত কোৱেশ্চনত জাম্প কৰাৰ আগত আমি চাব লাগিব কি তাত দিয়া আছে আৰু কোনখিনি ইনফৰমেশন আমাৰ তাৰ পৰা কালেক্ট কৰিব লাগিব আৰু তাৰ পৰা কি ৰিজাল্ট ওলাব লাগিব প্ৰথমটো কি দি আছে the radius
of Martian orbit. Martian orbit, that means Marsor around যিখিনি orbitals আছে সেইখিনি আমাৰ কি বুলি কোৱা হয় Martian orbit. Around the sun is about 4 times the radius of the earth of Mercury. Hence given কি দি আছে the radius of a Martian orbit around the sun is about 4 times the radius of the orbit of Mercury. The radius of Martian আমি ধৰি ললো মাৰ্চৰ ৰেডিয়াস আমি mr বুলি ধৰি ললো কিমান দি আছে 4 times into sorry এটা আমি অলপ ভালকৈ লিখিলো ৰেডিয়াস দি আছে তো মাৰ্চৰ ৰেডিয়াস আমি rm বুলি দি দিলো আৰু এফালে ৰেডিয়াস আমি মাৰ্কিউৰিৰ কাৰণে me বুলি দি দিলো কিমান দি আছে 4 into 4 times Mercury. ঠিক আছে the Martian year is 687 days. The Martian year আমার কি দি আছে 687 days. Martian year that mean আমার time period to দি আছে কি দি আছে time period. The Martian years that mean tm is কিমান দি 687 days. Earth days I think 687 Earth days আমার দি আছে then আমার দি আছে কি আকৌ again কি ওলাবলে then which of the following is the length of 1 year on Mercury. That means our time period কিহৰ ওলাব লাগে Mercury. Correct? বুজি পাইছে না কি কি আমাৰ কেনেকে ইনফৰমেশন বিলাক দিয়া থাকে the radius of a Martian orbit around the sun is about 4 times the radius of the orbit of Mercury. আমি তো বনাই ললো rm তো আমাৰ কি ধৰি ললো Mercury sorry মাৰ্চৰ আমাৰ ৰেডিয়াস ধৰি ললো আৰু rm কিমান ধৰি ললো Mercury কাৰণে ৰেডিয়াস ধৰি ললো ঠিক আছে তো মি কোৱেশ্চনৰ কাৰণে rm equal to 4 times into r Mercury. Time period আমাৰ কিমান দি আছে মাৰ্চৰ কাৰণে 687 earth days. তো আমাৰ সুধিছে কি when then which of the following is the length of 1 year on Mercury. That means আমাৰ Mercuryৰ যেটো time period আমাৰ হেতু ক্যালকুলেশন কৰিবলৈ দিছে সুধিছে ইয়াত চাব লাগিব কি ইয়াত আমাৰ যেতিয়া আমাৰ অৰবিট ৰিলেটেড আমাৰ ক্যালকুলেশন বিলাক আহি যায় যেতিয়া অৰবিটাল ৰিলেটেড আমাৰ কনসেপ্ট আহি যায় তেতিয়া আমাৰ প্ৰথমটো চাব লাগিব কেপলাৰছ ল আমাৰ কি চাব লাগিব কেপলাৰছ ল এন্ড যেহেতু টাইম পিৰিয়ডৰ লগত যদি ৰিলেট কৰিছে আমাৰ কেপলাৰছ থাৰ্ড ল মনত আছে না তোমালোকৰ কেপলাৰছ থাৰ্ড ল ইন কেপলাৰছ থাৰ্ড ল আমি কি শিকিছিলো t square directly proportional to r cube মনত আছে না তোমালোকৰ t square directly proportional to and that is the concept এটা বস্তু কি কম পালো কি আমাৰ কি বস্তু given কি আমাৰ কোৱেশ্চনত আমাৰ দিয়া আছে বা কনটেক্সটত আমাৰ কি ইনফৰমেশন দিয়া আছে তো ইনফৰমেশন কি আমি কালেক্ট কৰিলো আমি সজাই ললো তেতিয়া আমি গম পালো যে আমাৰ কি ওলাব লাগে যে টাইম পিৰিয়ড ওলাব লাগে মাৰ্কিউৰিৰ কাৰণে এটা এটা বস্তু কম যে যেতিয়া আমাৰ ফাইন্ড আউট কি কৰিব লাগে ওলাই গল তেতিয়া সেকেন্ড ফেজ তো আমাৰ বা থাৰ্ড ফেজ তো আমাৰ কি আহি গল যেন আমাৰ কি ফৰ্মুলা তাতে এপ্লিকেবল হ'ব বা কোনটো কনসেপ্টৰ থ্ৰুদি আমি কোৱেশ্চনটো সলভ কৰিব পাৰিম যেটো আমি দেখা পালো টাইম পিৰিয়ড আছে এন্ড ৰেডিয়াস ৰিলেটেড কনসেপ্ট আছে দেন ডাইৰেক্টলি আমি কোড গুছি যাম শিট কৰিম এন্ড অৰবিট ৰিলেটেড আমাৰ কনসেপ্টটো আছে তো কেপলাৰছ আমাৰ যেটো থাৰ্ড ল যেটো অৰবিটাল হেৰিৰ পৰা আমাৰ দিয়া আছে যে t স্কয়াৰ ডাইৰেক্টলি প্ৰপৰ্শনাল টু r কিউব তাত আমি ডাইৰেক্টলি এনেকৈ লিখিব পাৰো হেন্স therefore tm by sorry tm by tme whole square is equal rm to the power whole cube আমি এটো ইকুয়েশন যেটা আমি সলভ কৰিম তেতিয়া আমাৰ আনসারটো ওলাই যাব go to the next page sorry এটা আমি এড কৰিলো আমাৰ কি ওপৰত আছে এটা ইকুয়েশন আকৌ লিখিলো tm by tme whole square equal rm by rme to the power whole cube I think আমাৰ tm to দিয়া আছে 687 earth days আমাৰ দিয়া আছে আমাৰ ফাইন্ড আউট কৰিব লাগে কিমান tme whole square is equal rm তো আমাৰ দিয়া আছে ইকুয়েশন আমি আকৌ চাইলো rm তো দিয়া আছে কিমান rm তো থাকিব rm ইকুয়াল আমি কি লিখিম 4 times rme
rm থাকক rm এর জায়গায় আমি লিখিম 4 টাইমস rm to the power whole cube correct তেতিয়া আমাৰ আহি গ'ল কি 687 t mercury whole square equal আমাৰ ইয়াত আহি যাব কিমান এটা ভ্যালুটো 4 cube that means কিমান 64 rme rme to cancel out হৈ যাব that means rme cube তলটো আমাৰ কি হৈ যাব rme cube এটো cancel out হৈ গ'ল that means আমাৰ ভ্যালুটো আমাৰ কিমান আহি গ'ল এতিয়া 687 tme whole square ইয়াত আমাৰ থাকি গ'ল কিমান 64 only correct so ভালকে আমি ক্যালকুলেট কৰি লও therefore এটা যে আমি এটো ইকুয়েশন অলপ সলভ কৰিব ভালকে 687 by time period of mercury will be equal I think 8 correct so এটা আমাৰ ইজি হৈ গ'ল ক্যালকুলেশন তো therefore 8 times equal to 687 and time period equal 687 by 8 it will come near about our option কেটা চাই লও কি দি আছে 172 124 অলপ ক্যালকুলেশন ইজি কৰিব কাৰণে অপশন কেটা আমি চাই লও 172 আর দি আছে 124 again 225 যদি আমি ইয়াত চাই লও কিমান আছে ইয়াতে 687 by 8 so it will come near about I think 88 RDs correct ইয়াৰ ওচৰে ভ্যালুটো আহিব বাট আমি ডাইৰেক্টলি তাত কি কৰিব পাৰিম অপশনটো ক্লিক কৰি দিব পাৰিম it will come 88 approx earth days correct so আমাৰ ইজিলি সলভ হৈ গ'ল কোৱেশ্চনটো আমাৰ কি দি আছিল অপশনত then 172 earth days 124 earth days 88 earth days and 225 earth days আমাৰ অপশনটো কিমান হৈ গ'ল কাৰেক্ট 88 earth days তো এনেকৈ তোমালোকে কোৱেশ্চনটো ইজিলি সলভ কৰি ল'ব পাৰিবা যদি কনটেক্সটটো কি দি আছে ভালকৈ যদি অলপ বুজি লোৱা দেন আমি ইজিলি আমি কোৱেশ্চনবিলাক সলভ কৰিব পাৰো ইমান এটা টেনচনৰ বিষয়টো নহয় প্যানিক হ'ব নালাগে এক্সামত তোমালোকৰ মেইন এটা বস্তু হৈ গ'ল কি যে কোৱেশ্চনটো দেখা পালো অলপ ভালকৈ ষ্ট্ৰেটেজি মেইনটেইন নকৰাকৈ আমি জাম্প কৰি দিলো কোৱেশ্চনটো আৰু গবলে ভালকৈ ফাইন্ড আউট কৰিব নোৱাৰিলো যে কি তাত দি আছে এন্ড তেতিয়া আমাৰ খেলিমেলিটো ষ্টাৰ্ট হৈ যায় তেতিয়া আমাৰ প্যানিক হয় এটা কোৱেশ্চন যদি ভালকৈ নোৱাৰিলো আৰু কামিং 4-5টা মান কোৱেশ্চন আকৌ বেয়া কৰি দিও তো হেবিলাক হ'ব নালাগে ভালকৈ প্ৰেক্টিছ কৰিলে গুটিখিনি বস্তু আহি যায় তে তোমালোকে গমেই পাই আছে যে ইমান ইজিলি আমাৰ কোৱেশ্চনটো সলভ হৈ গৈ আছে আৰু এটা বস্তু আছে কি আৰু এটা কোৱেশ্চন তোমালোকে চোৱা দা এস্কেপ ভেলোচিটি for earth is v correct a planet having 9 times mass that of earth and radius 16 times that of earth has the escape velocity of এটা কোনটো কেতিয়া হইছিল I think রিনিট হইছিল 2024 নিটৰ ইয়াত again আমি কি কৰিম ইনফৰমেশন কালেক্ট কৰিম first we'll collect the information given বেলেগ ইংক লৈ লও অলপ the escape velocity প্ৰথম দি আছে আমাৰ escape velocity আচ্ছা ইয়াত আমি এটা বস্তু বুজিলো যে escape velocity actually হয় নুকি তাহলে যে escape velocity যেটা গ্ৰেভিটেশন তোমালোক মানে সৰি গ্ৰেভিটেশন যেটা তোমাক টিচাৰে পঢ়াই আছিল তেটা বস্তু মই তোমালোকে নিশ্চয় গম পাইছে যে escape velocity আমাৰ ক'ত আহে অৰবিটেল velocity যেটা পৰা ষ্টাৰ্ট হয় তাৰ পৰা আমাৰ escape velocity ক্যালকুলেশনটো আহে escape velocity এনেকুৱা velocity ফৰ এক্সাম্পল আমাৰ আৰ্থ বা কিবা এটা যদি অবজেক্টত আমি প্ৰজেক্ট কৰিব বিচাৰো এটা অপচন আছে কি সেই প্ৰজেকশন আমাৰ কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় লাইক এটা অবজেক্ট যদি আমি প্ৰজেক্ট কৰো সেই প্ৰজেকশনত আমাৰ কেতিয়াবা আৰ্থত আবার ঘুৰিও আহি যায় কেতিয়াবা আৰ্থৰ যেটো আমাৰ নিজা অৰবিটেল বিলাক আছে চাৰি মানে সেই অৰবিটেলত কেতিয়াবা ঘুৰি থাকে হয়নে তাৰমানে এস্কেপ কৰিবলৈ আমাৰ কিবা আৰ্থৰ যেটো গ্ৰেভিটেশনাল পুল আছে সেই গ্ৰেভিটেশনাল পুলটো কি কৰি যাব ক্ৰস কৰি যাব লাগিব এন্ড সেই গ্ৰেভিটেশনাল পুলটো ক্ৰস কৰিব পৰাকে যদি আমি অবজেক্ট মানে কিবা অবজেক্টটো যদি আমি প্লেস কৰিব মানে পাৰো বা অবজেক্ট প্ৰজেক্ট কৰিব পাৰো তেতিয়া আমাৰ কি হ'ব অৰবিটেল ভেলোচিটি আমি পাম sorry escape velocity আমি পাম হয় না আমাৰ the escape velocity of earth আমাৰ কিমান দি আছে আৰ্থৰ কাৰণে escape velocity let us assume ve equal to আমাৰ কি দি আছে v দি আছে a planet having 9 times mass that of earth that means a planet for planet okay let's assume planet mass আমি ললো mp কিমান দি আছে a planet having 9 times mass that of earth that means 9 into mass of earth correct outer কি দি আছে radium 16 times that means rp আমি ধৰিলো rp কিমান দি আছে 16 times into radius of earth we know
এস্কেপ ভেলোচিটি ফৰ্মুলাটো আমাৰ কি আছিল এস্কেপ চলো v ইকুৱেল টু v আৰ্থৰ কাৰণে আন্ডাৰ ৰুট 2gm বাই r এমি এমি এটা আমাৰ কি আছিল এস্কেপ ভেলোচিটি ফৰ্মুলা দ্যাট মিন্স আমি যদি এটা প্ল্যানেটৰ কাৰণে চাও সিমিলাৰ vp আমাৰ কি হৈ যাব প্ল্যানেটৰ কাৰণে চাবলৈ যদি যাও 2g মাছটো আমাৰ কিমান দি আছে me টো mp sorry mp হৈ যাব 2g mp by rp correct so আমাৰ ভ্যালুখিনি পুট কৰি দিও ইয়াতে ভ্যালুখিনি পুট কৰাৰ লগে লগে আমাৰ কি হৈ যাব 2g mp টো আমাৰ কিমান হৈ গল 9 times mass of earth and rp টো কিমান দি আছে 16 times into radius of earth therefore এটা যদি ভালকৈ অলপ সিম্পলিফাই কৰি লও তেতিয়া আমাৰ কি হৈ যাব therefore আমি যদি এনেকৈ এটো ক্যালকুলেট কৰো ve বা v by vp যদি আমি ৰেশিওটো চাবলৈ যাও দেন v টো আমাৰ কিমান আছিল দ্যাট মিন্স 2g me divided by re এটা কি হৈ যাব 16 times re by 18 2 into 9 18 g me I think g me and re বলা ক্যান্সেল আউট হৈ যাব আমাৰ ওপৰত আমাৰ কি মান আহি যাব 32 by 18 ওপৰত আমাৰ কিমান আহি যাব সৰি 16 18 9 আহি যাব ইয়াতে কবাত কিবা ভুল কৰি আছো না 16 times mass that of earth radius 16 times that of earth 2g into 9 9 18 correct আমাৰ অপশন বলা কেনেকা আছে 3v by 4 v by 3 16 18 by এটা আমাৰ কি হৈ গল 2 18 আমাৰ 9 আহি যাব ওপৰত 16 আৰু আমি এবেলা ক্যান্সেল আউট হৈ যাব therefore the road তলত আহি গল তোমাৰ 9 and ওপৰত আমাৰ কিমান থাকি গল 16 এইখিনি যদি মই ইয়াতে অলপ স্লাইড যেটো কম আছে গতি ইয়াতে কৰিলো b by vp will be equal I think 4 by 3 4 by 3 আমাৰ কি লাগে 4 planet plus 3 into v and planetor কাৰণে লাগে যেহেতু গতিকে আমাৰ কি হৈ যাব therefore escape velocity for planet 3v by 4 that is our answer কোনটো অপশন ম্যাচ কৰি আছে I think option C 3v by 4 is the correct option ঠিক আছে আমি next question হল object of mass 100 kg falls from point A to B as shown in the figure the change in its weight corrected to the nearest integer is আৰু ইয়াত দিয়া আছে re is the radius of the earth নি 2024 ত আহিছিলে तर আমাৰ ইয়াত আমাৰ পয়েন্ট A দিয়া আছে ওকে এটো আমাৰ পয়েন্ট B তো আমি ভাগ কৰিলো this is our ground means earth surface okay এটা আমাৰ কি আছে an object of mass 100 kg falls from point A to B এর পৰা আমাৰ কি হৈছে 100 kg মাছ ধৰিলা A পয়েন্টত আছিলে তাৰ পৰা আমাৰ B পয়েন্টত কি হৈছে ফল কৰিছে ওকে এটা বস্তু আমাৰ জানো কি যে আৰ্থৰ সাৰফেস বা আমাৰ ওপৰত অবজেক্টটো যদি লৈ যাও তে তাত আমাৰ ওয়েটটো কি হৈছে ডিক্ৰিজ হৈ যায় কাৰেক্ট এতে A পয়েন্টত অলৰেডি যিখিনি ওয়েট আছে অবজেক্টৰ তাৰ পৰা যেতিয়া B পয়েন্টত আহিব ডেফিনেটলি কি হ'ব চেঞ্জ হ'বই আৰু যিমান আমি সাৰফেসৰ ওচৰলৈকে আমাৰ ওয়েটটো লাহে লাহে কি হ'ব বাহি বাহি গৈ থাকিব কাৰেক্ট ওপৰত আমি যিমান যাম ওয়েটটো কিমানে কমি কমি গৈ থাকিব এন্ড তলত আমি যিমানে ওয়েটটো কিমানে কমি কমি আহি থাকিব বাট ইয়াত আমাৰ কোৱেশ্চনটো কি আছিল যে A পয়েন্টৰ পৰা B পয়েন্টত ফল কৰিছে আমি প্ৰথমটো কেস চাইলো ফৰ পয়েন্ট A ওকে তাৰ কাৰণে আমি লৈ লল W1 weight that means এটা হৈ যাব m যেটো ওপৰত আছে গতিকে g dash মই লৈ ললো যেটো g টো ভেৰি কৰিব দেন এটো ফৰ্মুলাটা হৈ যাব m g into r by r square by তাহলে ফর্মুলাটা ভালকে চাই লবা r by r plus h whole square correct এতিয়া mg আমাৰ প্ৰথমটো কন্ডিশনৰ কাৰণে r square r টো আমি re বুলি লইলো re square re প্ৰথমটো কেছৰ কাৰণে আমাৰ h কিমান আছে
H2 প্ৰথমটো কৈছনা গ্ৰাউণ্ডৰ পৰা চাবলৈ যাওঁতে এই পইণ্টলৈকে আমাৰ কিমান আছে 2RE 2RE whole square, correct? So it will become W1 equal mg dash is equal to g mg RE square. তলত আমাৰ কিমান R plus 2RE 3RE, it will become 9. So RE square by 9 R square. RE square cancel, therefore it will become 1 by 9 বা mg by 9. এটা আমি ইকুয়েশন 1 বলি ললো, okay? Now again for point B, তার কারণে হলো W2 equal again vary করিব mg dash, it will become formula আমার হয়ে যাব mg RE square তলটা আমার হয়ে যাব RE plus এটা আমি H টো লইলো আগতে H আমাৰ কিমান হ'ব চাবলৈ গলে গ্ৰাউণ্ড অফ আমাৰ 2RE আছিল এৰ পৰা B পইণ্টত আমাৰ এটা ইয়াত আহি গল কি RE by 2, that means আমি ইয়াত যদি অলপ সেপাৰেটলি আমি R টো উলাই লও ইয়াত উলাই লও যেনিবা, okay? ইয়াত যদি আমি 2RE minus RE by 2, it will become 4RE minus RE, so it will become 3RE by 2. So এটা আমি কি পুট কৰিম 3RE by 2 whole square equal to mg into RE square তলত আমাৰ কিমান আহি যাব এতিয়া 2RE plus 3 5RE আহি যাব 5RE whole square. এটা again simplify কৰো W2 কিমান আহি যাব এটা mg RE square তলত আমাৰ কিমান 25 by RE, এই জনৰ এনেকৈ লিখিলো RE square into 4 টো ওপৰত গুচি যাব and 25 by RE square to তলত আহি যাব, correct? RE square cancel out, it will become mg 4 by 25. আমাৰ দুটা weight পাই গলো W1 and W2. W1 টো কোনটো কেছৰ কাৰণে আছিল for point A and W2 কোনটো কেছৰ কাৰণে আছিল for point B. এটা আমাৰ কোৱেশ্চনটো কি হৈছে the change in its weight corrected to the nearest integer. Correct to the nearest integer আমাৰ অপচন যেটা আমি ক্যালকুলেশন কৰিম হয়তো তাত কিবা আমি assumption লৈ লব লাগিব বা হয়তো এনেকুৱা এটা পইণ্ট আমি পাম যদি closest to this option, হয়নে কথাটো? এটা আমি চাবলৈ গলে ভেৰিয়েশন যদি আমি চাবলৈ যাও a পইণ্টত আমি W1 টো কিমান পালো mg by 9 and B পইণ্টত W2 আমি কিমান পাই গলো mg4 by 25 আউট অফ পেজ এড কৰিলো এতিয়া therefore the change in its weight W dash বুলি ললো তো আমি কৰিলো W2 minus W1, correct? এটা W2 তো আমাৰ কিমান আছিল W2 আছিল mg4 by 25 mg4 by 25 minus W1 টো আছিল I think mg by 9. যদি মই mg টো কমন লৈ লও এইটো হৈ যাব 4 by 25 minus 1 by 9, correct? তো mg আহি গল এতিয়া আমাৰ তলত আমাৰ LCM কিমান হৈ যাব 225 ইয়াত 9 into 4 36 9 to আহি যাব I think 25 minus 25, so it will become m to আমাৰ কিমান আছে 100 kg, g to আমি 10 বুলি ললো 225 আৰু it will become 11, correct? so এটো হৈ যাব আমাৰ 1000 into 11 by 225. এটো যদি তোমালোক ভালকে ক্যালকুলেট কৰা মই এটো গতিখিনি ক্যালকুলেশন পাৰ্টটো দেখা নাই বাট এটো যে ক্যালকুলেট কৰা it will become nearest to 49 নিউটন, কিমান আহি যাব 49 নিউটন. এটা গম পাই বলি কি আমাৰ A পইণ্টত যিমাৰ weight আছিল B পইণ্টত যেটো weight আছিল হেটো আমাৰ কি হৈ গল আমাৰ এটা ভেৰিয়েশন
ওপৰত অবভিয়াছলি ওপৰত থাকোঁতে চবত ক'বতো ৱেইটটো কমেই থাকিব যিমান আমি ছাৰ্ফেচত ওচৰত আহি থাকিম সিমান ৱেইট বাঢ়ি গৈ থাকিব আকৌ এবাৰ কৈছোঁ ছাৰ্ফেচত মেক্সিমাম ওপৰত আমি যিমান উঠিম সিমানে ডিক্ৰিজ কৰি লাহে লাহে ডিক্ৰিজ কৰি গৈ থাকিব এণ্ড ওপৰৰ পৰা তলতো যদি আহোঁ লাহে লাহে আমাৰ ৱেইটটো কি কৰিব এগেইন ইনক্ৰিজ কৰি গৈ থাকিব চ' সেইটো যদি অলপ ভালকৈ ক্লিয়াৰলি গম পোৱা আৰু এইটো কুৱেশ্যন এগেইন কোনটো কনচেপ্টৰ পৰা আহিছে ভেৰিয়েশ্যন অফ জি গতিকে এই কনচেপ্টটো ভালকৈ চাই ল'বা এণ্ড তেতিয়া আমি নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ এগেইন আৰু এটা কুৱেশ্যন আছে আমাৰ The mass of a planet is 1/10th that of the Earth and its diameter is half that of the Earth. The acceleration due to gravity on the planet. এটা আমাৰ কি আছে acceleration due to gravity. Acceleration due to gravity কি just simply যদি আমি চাবলৈ যাওঁ free fall মানে এটা অবজেক্ট আমি ললো অবজেক্টটো যদি আমি হাতৰ পৰা এৰি দিওঁ এইটো ক'ত আহি যাব এগেইন তললৈ আহি যাব হয়নে কথাটো এটা তাত সেই যিটো ফেনমেনা সেইটো আমাৰ কি হৈছিল আমাৰ গ্ৰেভিটি হয় না যি আমি ক্যালকুলেট কৰিছিলো কি আছিল যি আমাৰ gravitational field that is gm by r square ইয়াত আমাৰ কি দি আছে again কোৱেশ্চনৰ পৰা আমি কি কৰিম ইনফৰমেশন কিনে আগতে কালেক্ট কৰি লম কাৰেক্ট the mass of a planet is 1/10 the mass of a planet আমি mass of a planet mp বুলি ধৰি লও 1/10 that of the earth earth আমি me বুলি ধৰি লও কি বুলি ধৰি লৈছো me and its diameter মানে কি let's assume it আমাৰ earth it will become our diameter মানে diameter is half of the earth diameter যদি half হয় that means radius আমাৰ কি হ'ব half of the radius of earth now simple একেবাৰে easy question এটো the acceleration due to gravity g dash বুলি আমি লৈ ললো g dash equal g mp by rp whole square g mp mp to আমাৰ কি আছে 1/10 10 to তলত নামি যাব ওপৰত কি থাকিল g me by 10 rp to আমাৰ কিমান আছিল re by 2 re by 2 whole square correct এটা স্প্লিট কৰিবলৈ এটা ক্যালকুলেশনটো কৰিলো আমি g dash it will become g me তলত 10 re square by 4 again g dash equal এটো যে আমি এনেকৈ লিখো অলপ gme into 4 টো আমাৰ ওপৰত গুচি যাব 10 re square টো তলত থাকি যাব অপচনটো আমাৰ কি দি আছে g আমাৰ ক্যালকুলেট কৰিব লাগিব again gme gme যেটা আমি কি পুট কৰিব পাৰো g re square into 4 by 10 re square cancel g জায়গাত আমি কি পাবো 9 into 8 তলত কি থাকি ওপৰত কি থাকি গল 4 by 10 তো 10 এটো যদি আমি 10 কৰি দিও approximately তো 10 into 10 cancel আনসারটো আমাৰ কি হৈ গল 4 এটা চাবলৈ গলে ইয়াত অপচন কিনে ম্যাচ কৰোৱা 19.6 meter per second square 9.8 meter per second square again out আছে 4.9 meter per second square 3.92 meter per second square এটা দিন যদি আমি 9.8 লও তো it will come near about 3.92 meter square ঠিক আছে তো আমাৰ অপচন আমাৰ কি কারেক্ট হ'ব অপশন ডি 3.92 meter per second square ইয়াত তোমালোকে কনফিউজ নবা জি এম এর জায়গা জি আর কেনেকে পুট কৰিলো আগতে আমি লিখি লৈছিলো কি জি ইকুয়াল জি এম ই বাই আর স্কয়ার তাৰ পৰা আমি ডিৰাইভ কৰিব পাৰো again জি এম ই ইকুয়াল জি আর স্কয়ার ভেরি সিম্পল কোশ্চেন দেখিলে গম পাই যাবা নাও আমি আৰু এটা কোশ্চেনলৈ মুভ কৰো ইয়াত দি আছে the minimum energy required to launch a satellite of mass small m from the surface of earth of mass capital M and radius capital R in a circular orbit at an altitude to অলপ লিখোতে মানে ম্যাচ হৈ গৈছে at an altitude of 2r from the surface of the earth is অলপ আমি কোশ্চেনটো ব্রেক ডাউন কৰি লও let's assume this is our earth okay radius of earth capital R the minimum energy required to launch a satellite of mass m from the surface of the earth this is our surface of the earth and radius are circular orbit and at an altitude 2r from the surface of the earth এটা altitude আমি কিমান লৈ যাব লাগে
2r. Let's say ইয়াত small m object এটা আমি ক'ত লৈ যাব লাগে 2r distance লৈ যাব লাগে. At the minimum energy required to launch a satellite of mass m from the surface of the earth of mass capital M and radius capital R in a circular orbit at an altitude of 2r from the surface of the earth. এটো আমাৰ orbital concept by আছে question টো. ইয়াত দুটা প্ৰকাৰ তোমালোকে solve কৰিব পাৰা. এন্টাৰ গোটেই সিস্টেমটো যেটা আমি ক'লো যে আৰ্থৰ সাৰফেস অফ অবজেক্ট এটা আমি যদি ওপৰত লৈ যাও 2r ডিসটেন্স হোক বা যেনেকুৱা ডিসটেন্স আমাৰ দিয়া নাথাকে কিন্তু এটা বস্তু মনত ৰাখিবা গোটেই সিস্টেমটোৰ মেকানিক্যাল এনার্জিটো কনজার্ভ থাকে কি থাকে এগেইন মেকানিক্যাল এনার্জিটো কনজার্ভ থাকে একেতো মেকানিক্যাল এনার্জিটো কি কোনটো কোৱা হয় এটা সিস্টেমৰ পটেনশিয়াল এনার্জি আৰু কাইনেটিক এনার্জি সামেশন এগেইন মই কৈছো মেকানিক্যাল এনার্জি কোনটো বুলি কোৱা হয় এটা সিস্টেমৰ পটেনশিয়াল এনার্জি এন্ড কাইনেটিক এনার্জি এডিশন that means লিখি দিও mechanical energy equal mechanical energy at a system or potential energy U plus kinetic energy Ke. এটা অলপ সিম্পল কোয়েশ্চন যদি at surface লৈ লো at surface ইয়াৰ যেটো মেকানিক্যাল এনার্জি বা যেটো আমাৰ পটেনশিয়াল এনার্জি যে ফর্মুলাটা আছিল এটো at surface কাৰণে আছিল কি মনত আছে নে the minimum energy required to launch minimum to surface for the surface world from mass capital M and radius capital in a circular orbit at an altitude of 2r লৈ লো okay at surface energy initial energy minus হতে গেল gm and যেটো অবজেক্ট আমি লৈ ললো স্মল m ধৰি ললো gm by r correct ইয়াত আমি কি হলো অবজেক্টটো কত লৈ গলো 2r হাইটত ওকে তাত এনার্জিটো আমাৰ কি হইব এনার্জি ফাইনাল minus gmm এই ডিসটেন্সটো আমি স্মল r বুলি লৈ লো দেন এটা আহি যায় কি gmm by at final এতিয়া ইয়াত এটা হেৰি তোমা লবা at total energy এটা স্যাটেলাইট বা এটা অবজেক্ট যে আমি যদি ধৰা আৰ্থৰ কিবা এটা অরবিটত যদি আমি ঘূৰাব বিচাৰো তাত যিকোনো এটা স্যাটেলাইটৰ আমাৰ টোটাল এনার্জিটো ফর্মুলা কিমান আছিল minus gm into small m divided by 2r কিমান আছিল 2r এইখিনি এনার্জি যদি থাকে বা এইখিনি এনার্জি যদি তোমাৰ ই অবজেক্টত থাকে তেতিয়া এটা আৰ্থৰ চাৰিওপিনে কি কৰিব পাৰিব অরবিট কৰিব পাৰিব আদারওয়াইজ ইটস নট পসিবল হয়নে গতে এটা 2r ডিসটেন্স যদি অলরেডি প্রজেক্ট কৰি দিয়া হল তাত যদি অরবিট কৰিব বিচাৰে তাত টোটাল এনার্জি আমাৰ কিমান হ'ব লাগিব gmm by minus 2r এতিয়া ইয়াত minus gmm 2r r তো আমাৰ কিমান আহি গল center part r plus 2r means 3r into 3r so it will become minus gmm 6r है ना एकदम सिंपल क्वेश्चन therefore আমার কোশ্চেনে ধরিছিল কি the minimum energy therefore the minimum energy required E বলি ললো E final minus E initial E final আমার কি হল minus G mm by 6r okay minus minus plus হয়ে যাব সারফেসত আমার কিমান আছিল ইনিশিয়ালি G mm by r এটা আমার কি হয়ে গেল LCM 6r তাই কি হলো তো G m plus r cancel out 6 gm 6 or 4 গুছি গলে এটা 2 আহি যাব হয়নে so this correct answer will be for 2 আছে না 2 gm plus 3 sorry just a second gmr by 3 6r gmm
sorry 6 1 over to 5. The answer, correct answer will be 5 g mr by 6 r. তোমার ইজি লব লাগি গল। তো ইয়াৰ পৰা আমি কি বুজি পালো, এইটো কোৱেশ্চন ক'ব আহিল দ্য মিনিমাম এনাৰ্জি ৰিকুৱাৰ্ড টু লঞ্চ এ স্যাটেলাইট। যেতিয়া আমি এটা স্যাটেলাইট লঞ্চ কৰোঁ আৰ্থৰ সাৰ্ফেস পৰা, যদি আমি এস্কেপ কৰাব বিচাৰোঁ সেইটো কনসেপ্টটো বেলেগ আহিব। আৰু যদি আমি অৰবিট কৰাব বিচাৰোঁ, দ্য অৰবিটাল, এই অৰবিট কৰিব হলে তাৰ টোটাল এনাৰ্জি সিস্টেমটো কি থাকিব লাগিব, পটেনশিয়াল এনাৰ্জি প্লাস কাইনেটিক এনাৰ্জি। এই যেটো টোটাল এনাৰ্জি যেটো ফৰ্মুলাটো আহে, সেই ফৰ্মুলাৰ যেটো ডিৰাইভেশনটো আছিল কি -gmm/2r। মানে কথাটো এতিয়া ইয়াত r আমাৰ কিমান দি আছে, r সার্ফেসৰ পৰা এগেইন আমাৰ কিমান লৈ গৈছো 2r, দ্যাট মিন্স r টো আমাৰ কাৰণে কি হৈ গল r + 2r 3r। তো একদম ইজি সিম্পল ক্যালকুলেশন, ভালকে ক্যালকুলেট কৰিলে ভ্যালুজ খিনি বহাই দিলে it will come 5 g mr by 6r। ভেরি সিম্পল কোয়েশ্চন। গতিকে আমি ইয়াৰ পৰা এটা গম পাই গলো যে এটা স্যাটেলাইটৰ যদি আমি অৰবিট কৰাব বিচাৰো তাৰ টোটাল এনাৰ্জি আমাৰ কিমান থাকিব লাগিব -gmm/2r। নেক্সট কোয়েশ্চনলৈ শিফট কৰো। Again কি দি আছে, two bodies of mass m and 9m are placed at a distance r. The gravitational potential on the line joining the bodies where gravitational field equals 0 will be. Very interesting question. It all different আছে. Two bodies of mass small m and 9m are placed at a distance r. The gravitational potential on the line joining the bodies where gravitational field equals 0 will be. তাৰ মানে দুটা অবজেক্ট আমাৰ দি আছে, সরি দুটা বডিজ আমাৰ দি আছে যাৰ মাস স্মল m এন্ড আৰু এটা বডিৰ মাস আমাৰ কিমান দি আছে 9m এট এ ডিসটেন্স r এটা প্লেস কৰিছে। ওকে, এটো আমি বেসিক যেটো ইনফরমেশন আমি লৈ লও, এটা অবজেক্টৰ মাস আমাৰ কিমান দি আছে m, লাইন জয়নিং আৰু এটা অবজেক্টৰ মাস কিমান দি আছে 9m, আৰু ইয়াৰ মাজৰ ডিসটেন্স আমাৰ কিমান দি আছে r। ওকে, এটা ইয়াত কি কৈছে, টু বডিজ অফ মাস স্মল m and 9m are placed at a distance r. The gravitational potential on the line joining the two bodies where the gravitational potential equals 0. তাৰ মানে এনেকুৱা পয়েন্টত আমি পটেনশিয়াল আমি উলিয়াব লাগে যোনটো পয়েন্টত গ্ৰেভিটেশনাল ফিল্ড 0। এতিয়া আমি চাবলৈ গলে এটা একদম বেসিক গ্ৰেভিটেশনৰ পৰা আমি স্টার্ট কৰিব লাগিব, যেটো নিউটন ল অফ গ্ৰেভিটেশন। এটা কিছু দুটা অবজেক্ট সদায় কি কৰে, এটা আনটো কি কৰে অ্যাট্ৰাক্ট কৰে, হয়নে? তো অ্যাট্ৰাক্ট কৰাৰ ললে এইটোৰ দিস এটা অ্যাট্ৰাকশন ফোর্স 9m এটো কেনেকৈ টানিলে এন্ড m টো এগেইন এটা অ্যাট্ৰাকশন ফোর্স থাকিব, দ্যাট মিন্স ইনভার্ট, মানে কথাটো এটা দেখাত লাগি আছে কি স্মল m এন্ড ইট আছে 9m, তো এইটো আমাৰ কি বিগার মাস, এনেটো আমাৰ কি স্মলার, হয়? তেতিয়াহলে ইয়াৰ যেটো গ্ৰেভিটেশনাল ফিল্ড থাকিব এটা অলপ ইয়াৰ তুলনাত উইক থাকিব, মানে কথাটো লেটস এজিউম এটা পয়েন্ট আমি এনেকৈ লৈ ললো, এনেকুৱা পয়েন্ট ললে এটা ডিসটেন্স x, এটা ডিসটেন্স x এটা এনেকুৱা পয়েন্ট লৈ ললো, যত ধৰি ললো এই পয়েন্টত স্মল m ৰ কাৰণে যেটো গ্ৰেভিটেশনাল ফিল্ড আছিল এন্ড 9m ৰ কাৰণে যেটো গ্ৰেভিটেশনাল ফিল্ড আছে, দুটা আমাৰ কি হয় এটা আনটোৰ ইকুয়াল হৈ যাব, হয়নে কথাটো? তে এটা আনটোৰ ইকুয়াল হৈ যোৱাৰ লগে লগে ইয়াত আমি ধৰি ললো গ্ৰেভিটেশনাল নালিফাই হ'ব, কারেক্ট? x ডিস্টেন্সত এন্ড গ্ৰেভিটেশনাল ফিল্ডৰ ফৰ্মুলা এগেইন কি আছিল, g ইকুয়াল gm বাই সিম্পল r স্কয়ার, কারেক্ট? এতিয়া ইয়াত আমাৰ যদি ফৰ ইয়াৰ পৰা আমি x টো ওলাই লওঁ প্ৰথমতে, ফৰ স্মল mass m, therefore gm equal কি আছিল ফৰ্মুলা gm by r square, r means x square, হল? for bigger mass 9m, therefore g 9m will become gm by total distance r minus x. Given there, since given gm equal g 9m, যেটো দুটা গ্ৰেভিটেশনাল ফিল্ড আমাৰ ইকুয়াল বুলি দিয়াই আছে, সো ভ্যালু কেটা পুট কৰিলে ইজিলি ওলাই যাব, gm by x square will become gm by r minus x square, correct? gm cancel out, therefore it will become 1x square
1 by x square it will become like this. So এটা আমি যেটা অলপ সলভ করো x square equal এইটো মাছটো আমি পুট কৰি দিব লাগিব gm small m দিয়া আছে small m সৰুটো কাৰণে n এইটো কাৰণে আমাৰ 9m. So it will become 9m এইটো হৈ যাব আমাৰ small m. The mm cancel out. So 9x square এটা ইজি কৰি দিওঁ এটা অলপ ইজি কৰি দিওঁ mm cancel out 1 by x square এইফালে আহি যাব 9 by 9 টো আমি 3 কৰি দিওঁ স্কোয়ার উঠে যাব দেন r minus x কারেক্ট দেন এইটো আহি গ'ল আমাৰ এইফালে স্কোয়ারটো গুচি যাব 1 by x equal to 3 by this. So 3x equal r minus x. ইয়াৰ পৰা আমি x টো আমি কিমান পাই যাম 4r equal 4x therefore x equal আমি কি পাই গলো r by 4. ইয়াৰ পৰা আমি x টো আমি কি পাই গলো r by 4. x টো আমি কিয় ওলাব লগা হ'ল কাৰণ আমাৰ কি ওলাব আছে গ্ৰেভিটেশনাল পটেনশিয়াল আমি এটা বস্তু মন কৰিবা কি যে গ্ৰেভিটেশনাল ফিল্ড যোনটো পয়েন্টত 0 হৈছে তাত আমি কি পাম अगेन গ্ৰেভিটেশনাল পটেনশিয়াল আমি পাম সো হেতু কাৰণে আমি প্ৰথমতে ডিসটেন্সটো ক্যালকুলেট কৰি ললো x ডিসটেন্স তাৰ ভ্যালুটো আমাৰ কিমান আহি গিলা r by 4 আমি আৰু এটা স্লাইড ললো therefore sorry add কৰিলো for m mass va বুলি আমি ধৰি ললো গ্ৰেভিটেশনাল পটেনশিয়ালৰ ফৰ্মুলাটো কি আছিল -gm by r এটা মনত ৰাখিবা তোমালোকে দেই -gm by r so আমাৰ মাসটো কিমান আছে gm by r okay for 9m mass bv will become minus again g into 9m by sorry distance আমাৰ কিমান আছিল x gm by gm by x এটো হৈ গল আমাৰ g 9m এটো ডিসটেন্স আমাৰ r minus x correct therefore potential at the same point where gravitational field 0 therefore v point equal va plus simple very simple va minus gm by x plus এটো মাইনাস হৈ যাব again vv gm by r minus x done আমি ভ্যালুখিনি পুট কৰি দিও minus gm by r by 4 এটো হৈ যাব আমাৰ কিমান gm by r minus r by 4 এটো হৈ যাব minus 4 into gm by r minus again 4r minus r by gm by this okay হৈ গল আমাৰ v equal minus 4 gm by r এটা হৈ গল 3r by 4 এটা হৈ যাব দিলো minus 4 gm তলৰে যাব 3r LCM 3r minus 3 times 12 gm again minus 3r cancel out 4 gm
So it will become 16 minus 16 gm by 3r. That is the correct answer. Eto amar kane ki hoi gol option kono match kori ase minus 16 gm by 4. That will be our correct option. ঠিক আছে একদম সিম্পল আছিলে এটা আমাৰ প্ৰথম কি ইয়াত কোৱেশ্চনটো আমাৰ কেনেকৈ দি আছিলে যে এটা এনেকুৱা পইণ্ট আছে ফৰ স্মল এম এণ্ড 9m ৰ লাইন জইনিং যিটো আছে এইটো কয় আমাৰ লাইন জইনিং আৰু আমি যদি গ্ৰেভিটেশ্যন নিউটন ল অফ গ্ৰেভিটেশ্যন যদি ষ্টাডি কৰিছোঁ এটা মাছ নিজৰ দুটা মাছ আমাৰ সদায় কি কৰে এটা কি কৰে এট্ৰেক্ট কৰে হয়নে কথাটো এণ্ড সেইটো সদায় ইনভাৰ্ট হয় তো এনেকুৱা এটা পইণ্ট ল'লোঁ এম যিটো সৰু স্মল মাছ গতিকে এনেকুৱা এটা পইণ্ট ল'লোঁ য'ত এমৰ যিটো গ্ৰেভিটেশ্যনেল ফিল্ড 9m ৰ যিটো গ্ৰেভিটেশ্যনেল ফিল্ড এই পইণ্টত গৈ পেলাই নালিফাইড মানে এটা আনটোৰ কি কৰি গ'ল অপজিট ডাইৰেকশ্যন ঠিক আছে দ্যাট মিন নেট গ্ৰেভিটেশ্যনেল ফিল্ড সেই পইণ্টত আমি কি কনচিডাৰ কৰিব পাৰোঁ 0 বাট নেট গ্ৰেভিটেশ্যনেল ফিল্ডটো 0 হ'ব পাৰে বাট তাত পটেনচিয়েল যে 0 হ'বই লাগিব সেইটো কিন্তু নহয় তো সেইটো কাৰণে আমি এটা ডিষ্টেঞ্চ আমি x লৈ ল'লোঁ আমিতো নাজানো কোনটো পইণ্টত 0 হ'ব পাৰে দেন আমি ধৰি ল'লোঁ এটা ডিষ্টেঞ্চ x য'ত আমাৰ গ্ৰেভিটেশ্যনেল ফিল্ডটো আমাৰ কি হয় 0 সেইটো পইণ্ট আমি ক্যালকুলেট কৰিলোঁ দেন x আমাৰ কি ওলাই গ'ল সেই পইণ্টটো r/4 দ্যাট মিন্স আমি যিটো নিউমেৰিকেল আমাক দিলে সেইটো r/4 ডিষ্টেঞ্চত আমাৰ দুটা গ্ৰেভিটেশ্যনেল ফিল্ড নালিফাইড হৈ আছে দ্যাট মিন্স 0 নেট গ্ৰেভিটেশ্যনেল ফিল্ড 0 সো দুটাৰে আমাৰ কি হ'ল গ্ৰেভিটেশ্যনেল পটেনচিয়েল আমি ক্যালকুলেট কৰিলোঁ যিটো আমাৰ ফৰ্মুলা gm/r সো ফৰ্মুলা পুট কৰা এগেইন গোটেইখিনি ক্যালকুলেশ্যন কৰা আনসাৰটো ওলাই যাব -16 gm/3r মই পাৰ্ট একদম ধুনীয়াকৈ এক্সপ্লেইন কৰি দেখাই দিলোঁ তোমালোকে ইয়াৰ পৰা কেইটামান এনেকুৱা লাইন আছে যিখিনি তোমালোকে নিজে অলপ স্মাৰ্ট ৱৰ্ক কৰি পেলাই ৰিমুভ কৰিব পাৰিবা তেতিয়া আৰু অলপ সময়টো কম লাগিব হয়নে কথাটো সো ভেৰি সিম্পল কুৱেশ্চন সেইটো কাৰণে ইনফৰমেশ্যনখিনি যদি ভালকৈ কালেক্ট কৰিব পাৰিলা দেন আমাৰ আনসাৰটো কাৰেক্ট হৈ যায় হয়নে কথাটো সিম্পলি ওলাই যায় এটা আৰু এটা কুৱেশ্চন আমি মুভ কৰোঁ নিট 2023 আহিছিলে দ্য এস্কেপ ভেলোচিটি অফ এ বডি অফ আৰ্থ সাৰফেস ইজ গিভেন 11.2 km/s if the same body is projected upward with velocity 22.4 km/s the velocity of this body at infinite distance from the center of the earth will be এটা শর্ট ট্রিক এটা আছে বাট তথাপিও মই দেখাই দিওঁ বাৰু প্ৰথমে ইনফৰমেশ্যনখিনি কালেক্ট কৰোঁ কি দি আছে the escape velocity of a body on the earth's surface is 11.2 km/s escape velocity আৰ্থৰ কাৰণে কিমান দি আছে এটা আমি জানোই বাৰু 11.2 km/s okay if the same body is projected upward with velocity 22.4 km/s the velocity of this body at infinite distance from the center of the earth will be so ইয়াৰ যেটো ক্যালকুলেশন আছিল ইয়াৰ যেটো ফৰ্মুলাটো আছিল এই ফৰ্মুলাটো আছিল যদি আমি এস্কেপ কৰাও আমাৰ আৰ্থৰ যেটো এটা অবজেক্ট যদি আমি আৰ্থৰ পৰা আমি কি কৰাব বিচাৰো এস্কেপ কৰাব বিচাৰো তেতিয়া আমাৰ এস্কেপ ভেলোচিটি কিমান দি আছে 11.2 km/s তাতকে যদি ডাবল বা তাতকে যদি বেছি আমি এস্কেপ ভেলোচিটি দি দিও সেই অবজেক্টৰ যেটো ইনফিনিট যেটা গুছি যাব সেই ইনফিনিটিত আমাৰ কি ক্যালকুলেট কৰিব লাগে the velocity of this body at infinite distance from the center of the earth will be v infinity the formula টা আছে কি v square minus ve square correct এটো আছে আই থিং ফর্মুলাটো যেটা তোমার ভ্যালু কিনি পুট কৰিলে আই থিং আনসারটো ওলাই যাব the escape velocity 2 times yes তোমার কি দিয়েছে 2 টাইমস যেটা আমার 11 to 22.4 দি আছে 11.2 into 2 টাইমস কৰি গেলাল কি আছে 22.4 সো আমি v জাত আমি কি পুট কৰিব পাৰো 2ve square minus correct it will 4 ve square minus ve square it will become rho 3 ve correct so rho 3 ve therefore v infinity rho 3 ve amar kiman di ase 11.2 km/s option kono match kori ase yes ola hojai dio khali v infinity 11.2 rho 3 km/s this is the correct answer কোনটো অপশন ম্যাচ কৰি আছে অপশন ডি বুজি পালা না একদম সিম্পল কোৱেশ্চন আছিল খালি এটা বস্তু মনত ৰাখিবা আমাৰ এস্কেপ ভেলোচিটি যেটো ফৰ্মুলাটা আছিল
বা এস্কেপ ভেলোচিটি আমাৰ দিয়া আছে 11.2 km/s আমাৰ এস্কেপ ভেলোচিটি ফৰ্মুলাটো কি আছিল ve = 2gm/r এইটো 2gm/r এইটো অলপ মডিফাই কৰিব পাৰা তুমি 2gm টো আমি gr² লিখিব পাৰো বাই r এটা অলপ মডিফাই কৰিলে তোমাৰ আৰু এটা বেলেগ ফৰ্মুলা পাই যাবা তো সেই ফৰ্মুলাটো আমি যদি ইউজ কৰো তেতিয়া আমাৰ কি আহি গ'ল ρ3 v হয়নে কথাটো এটা ইয়াত যেটো ভিটো আমি ললো সেই ভিটো হৈছে যেটো প্ল্যানেট আমাৰ 2 টাইমছ এস্কেপ ভেলোচিটি দি দিলো সৰি যেটো অবজেক্টত আমি 2 টাইমছ ভেলোচিটি দি দিলো এস্কেপ ভেলোচিটি হেতু হৈছে v তো পুট কৰা ভ্যালু একদম ধুনীয়া আনসার ওলাই গ'ল 11.2 ρ3 km/s very simple question eto if r is the radius of the earth and g is the acceleration due to gravity of the earth surface then the mean density of the earth will be very simple question eto amar আজি টপিকৰ একদম লাস্ট কোৱেশ্চন again information খিনি কালেক্ট কৰিলো again if r is the radius of the earth and g is the acceleration due to gravity so আমি ফৰ্মুলা কি আছিল g = gm/r² right হনে কথাটো so আমি এটা ফৰ্মুলা জানো যে ডেনসিটি যদি আমি চেক কৰো ডেনসিটি mass by volume correct so density ami rho m by v the m to ami ki likhbo rho into v so g equal g into m to ami ki likhbo rho into v by r² correct very simple rho v to 4/3 pi r cube v to hoise amar ki 4/3 pi r cube as per formula r² r cancel out so amar ahi gol ki g into rho into 4/3 pi answer kono match kori ase eta olop jor hojai likhu 4 pi 4/3 g rho pi 4 pi rho g 4 pi g 4 pi 4/3 okay option to অলপ দেখাত ক্লিয়াৰ হৈ থাকা নাই 4 pi r g 4 r 4 pi option to ক্লিয়াৰ হৈ থাকা নাই I think এটো হ'ব লাগে 3g by আমাৰ কি ওলাব লাগে সৰি ডেনসিটি ওলাব লাগে কারেক্ট তো ডেনসিটি ওলালে আমি কি কৰিব লাগিব এটা অলপ হেৰি কৰিতে ডেনসিটি ওলালে আমি ৰ'টো ওলাই ললে হ'ল দেন rho will become rho to আমি হ'ব 3g by 4 pi g উপরে যাব 3g correct yes 3g equal to this কোনটো অপশন 3g by yes 4 pi g এৰে অলপ অপশনটো মিছ ম্যাচ হৈছে চাই লবা সো এটো আছিল একদম সিম্পল কোৱেশ্চন তো দেখিছা আমি এই কোৱেশ্চন খিনি একদম ধুনিয়াকৈ হ্যান্ডেল কৰিব পাৰিছো বাট এটা বস্তু কি যে কোৱেশ্চন তোমালে যেটা দেখা পাবা পৰীক্ষা মানে এক্সামিনেশন হলত যেটা দেখা পাবা ললে প্যানিক নহবা প্ৰথম চাবা যে কোৱেশ্চনটোত কেনেকুৱা টাইপ ইনফৰমেশন দিয়া আছে তাৰ কনটেক্সটটো অলপ বুজিবলৈ চেষ্টা কৰিবা ওয়ান্স তুমি ফাইন্ড আউট কৰি ললা যে কি কোৱেশ্চন বা কি আমাৰ ইনফৰমেশন তাত দিয়া আছে আৰু সেই কনটেক্সটটো যদি আমি ভালকৈ বুজি ললো এবাৰ যদি গিভেন যিখিনি অপচন আছে যিখিনি পইণ্ট আমাৰ দিয়া আছে এইখিনি যদি লিখি ললো মোৰ মতে 50 to 60% কোৱেশ্চন তাতে আমি সলভ কৰি ললো হয়নে কথাটো এবাৰ আমি গিভেন পইণ্টখিনি ওলাই লোৱাৰ পিছত যিখিনি পোৰ্শন ৰখি যায় এটা অলপ যদি আমি ভাবো যে এই কোৱেশ্চনটো কোনটো কনসেপ্টৰ পৰা আহিছে এই কনসেপ্টটো যদি ম্যাচ কৰিবলৈ যাও একদম ধুনিয়াকৈ আমাৰ আনসাৰ ওলাই যাব যেনে এটা এটা সিম্পল কোৱেশ্চন আছিল এটা আমাৰ আহিছে কৰবাৰ গ্ৰেভিটেশনাল ফিল্ডৰ পৰা হয়নে কথাটো তো গ্ৰেভিটেশনাল ফিল্ডৰ ফৰ্মুলা আমি জানো g = gm/r² তাত খালি মাছটো আমি কি ৰিপ্লেস কৰিব লাগে ডেনসিটি এন্ড ভলিউম টাৰ্মছত আমি কৰি দিলো কৰা ললে সব ধুনিয়াকৈ আনসাৰ ওলাই গল সো এনেকুৱা টাইপৰ আমি সিরিজ আগলৈ কন্টিনিউ কৰিম আজি এইটো সেশনৰ লাস্ট কোৱেশ্চন আছিল হোপ তোমালোকে গুটিখিনি বস্তু তোমালোকে ভালকৈ বুজি পাইছা কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত আমাক জনাব পাৰিবা মই গুটিখিনি কমেন্ট সেকশন ভালকৈ ষ্টাডি কৰিম যদি কিবা ইস্যুজ থাকে তাত তোমালোকে ৰেজ কৰিব পাৰিবা তো ফাৰ্দাৰ এনেকুৱা টাইপৰ সিরিজ এটা আমি কন্টিনিউ কৰিব পাৰো হেতু কাৰণে তোমালোকে ভালকৈ এংগেজ এই সেশনটা এটা এংগেজমেন্ট লবা আৰু ভালকৈ চাবা গুটিখিনি কেনেকৈ আমি সলভ কৰিলো বা মই সলভ কৰিলো এই গুটিখিনি পোৰ্শনত যদি কিবা ডাউটছ আছে তোমালোকে কমেন্ট সেকশনত মেনশন কৰিবা
ঠিক আছে, তো আজিলৈ ইয়াতে থাকোঁ। থেংক ইউ ছ' মাছ।